ছাত্ৰ ছাত্ৰীসকল আজি আমি সমাধান কৰিব লৈছোঁ দশম শ্ৰেণীৰ ত্ৰিকোণমিতিৰ পৰিচয় চেপ্টাৰটোৰ অনুশীলনী 8.4 থকা কুৱেশ্যনখিনি 8.4 5 নম্বৰ কুৱেশ্যনখিনিৰ পৰা ইতিমধ্যে আমি কুৱেশ্যন নম্বৰ 9 লৈকে সমাধান কৰিছোঁ। আজি আমি 5 নম্বৰ কুৱেশ্যনটোৰ কুৱেশ্যন নম্বৰ 10টো সমাধান কৰিব ওলাইছোঁ, য'ত আছে 1 + tan স্কুৱেৰ a ডিভাইডেড বাই 1 + cot স্কুৱেৰ a ইজ ইকুৱেল টু 1 - tan a ডিভাইডেড বাই 1 - cot a হোল স্কুৱেৰ ইজ ইকুৱেল টু tan স্কুৱেৰ। ইয়াত আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুইটা ছাইডে কৰি পেলাই আমি এই tan স্কুৱেৰ a ভেলুটো উলিয়াব লাগে। আমি ইয়াৰ পৰা লেফ্ট হেণ্ড ছাইডটো লৈছোঁ আৰু য'ত আছে 1 + tan স্কুৱেৰ a ডিভাইডেড বাই 1 + cot স্কুৱেৰ a। আমি যিহেতু ত্ৰিকোণমিতিত তিনিটা অভেদ পাইছোঁ, এটা পাইছোঁ sin স্কুৱেৰ থিটা + cos স্কুৱেৰ থিটা ইজ ইকুৱেল টু 1, আৰু এটা পাইছিলোঁ 1 + tan স্কুৱেৰ থিটা ইজ ইকুৱেল টু sec স্কুৱেৰ থিটা, আৰু এটা পাইছিলোঁ 1 + cot স্কুৱেৰ থিটা ইজ ইকুৱেল টু cosec স্কুৱেৰ থিটা। এতিয়া 2 নম্বৰ যিটো অভেদ আছিলে 1 + tan স্কুৱেৰ থিটা বা 1 + tan স্কুৱেৰ a ইজ ইকুৱেল টু sec স্কুৱেৰ a, তো 1 + tan স্কুৱেৰ সলনি আমি পুট কৰি দিম 1 + tan স্কুৱেৰ ভেলুটো sec স্কুৱেৰ a। ইয়াৰ পিছত ডিনমিনেটৰত যিটো আছে 1 + cot স্কুৱেৰ a, 1 + cot স্কুৱেৰ মানে হৈছে cosec স্কুৱেৰ a, তো ইয়াৰ ভেলুটো আমি পুট কৰি দিছোঁ, এইটো হৈছে cosec স্কুৱেৰ a। নেক্সট ওপৰত যিটো আমাৰ আছে নিউমাৰেটৰত যিটো sec স্কুৱেৰ a আছে, ইয়াৰ যদি অনুপাতিক অনুপাতটো আমি পাতোঁ sec স্কুৱেৰ, তেতিয়াহ'লে হ'ব 1/cos স্কুৱেৰ a, আৰু cosecৰ অনুপাতটো আমি জানো ইতিমধ্যে আমি পাইছোঁ আগৰ অংকবিলাকতো 1/sin স্কুৱেৰ a। ইয়াৰ পিছত আমি নিউমাৰেটৰত যিটো ফ্ৰেকশ্যন আছে সেই ফ্ৰেকশ্যনটো এজ ইট ইজ ৰাখি পেলাই তলৰ ফ্ৰেকশ্যনটোক আমি উল্টাই দিব পাৰোঁ, আৰু উল্টাই দিলে ইয়াৰ তলত আহি sin থিটাটো ওপৰত গুচি যাব, sin aটো ওপৰত গুচি যাব আৰু 1টো তললৈ গুচি আহিব। তো তলত 1 থাকিলে যিহেতু 1 আমি নাপাতো, তো এইটো হৈ যাব। ইয়াৰ পিছত আমি sin স্কুৱেৰ a আৰু 1 মাল্টিপ্লাই কৰিলে ইয়াত পাই যাম আমি sin স্কুৱেৰ a, তলত পাই যাম আমি cos স্কুৱেৰ a, আৰু sin স্কুৱেৰ a ডিভাইডেড বাই cos স্কুৱেৰ a ইজ ইকুৱেল টু tan স্কুৱেৰ a, যিহেতু আমি জানো যে sin a ডিভাইডেড বাই cos a ইজ ইকুৱেল টু tan a। এইটো আছিলে আমাৰ লেফ্ট হেণ্ড ছাইডটো। ইয়াৰ পিছত আমি ৰাইট হেণ্ড ছাইডটো সমাধান কৰিব লৈছোঁ, আৰু ৰাইট হেণ্ড ছাইডত আমাক আছে 1 - tan a ডিভাইডেড বাই 1 - cot a হোল স্কুৱেৰ। ইয়াতো আমি আগৰ নিচিনাকৈ ইয়াতো সমাধান কৰি পেলাই tan স্কুৱেৰ a পাব লাগিব, আৰু ইয়াত 1 - tan স্কুৱেৰ a নিউমাৰেটৰত যিটো আছে সেইটো আমি 1 - tan স্কুৱেৰ 1 - tan a, টেনৰ সলনি আমি পাতিব পাৰোঁ sin a ডিভাইডেড বাই cos a, আৰু ডিনমিনেটৰত যিটো আছে 1 - cot a সলনি পাতিব পাৰোঁ আমি cos a - sin a। ইয়াৰ পিছত আমি নিউমাৰেটৰত থকা যিখিনি ফ্ৰেকশ্যন আছে তাৰ এলচিএম ল'ম। তো নিউমাৰেটৰত আমাক আছে 1 - sin a বাই cos a, তো আমি এই দুটাৰ পৰা cos a টো এলচিএম লৈছোঁ। cos a এলচিএম লোৱাৰ পিছত ইয়াৰ তলত 1 এটা আছে, 1 আৰু cos a মাল্টিপ্লাই হৈছে cos a। এতিয়া এই cos a টো 1ৰ লগত মাল্টিপ্লাই হৈ যাব, ওপৰত হৈ যাব cos a মাইনাছ ইয়াৰ তলত থকা 1টো sin a লগত মাল্টিপ্লাই হ'লে হ'ব sin a হোল স্কুৱেৰ আছিলে, ওপৰটোতো এই তলৰটোতো আমাৰ হোল স্কুৱেৰ আছে। একেদৰে ডিনমিনেটৰত যিটো আছে তাতো আমি এলচিএম ল'ম, তাত আমি এলচিএম ল'ম sin a, আৰু sin a এলচিএম লোৱাৰ পিছত ইয়াত আহি যাব sin a ইয়াৰ লগত মাল্টিপ্লাই হ'ব sin a মাইনাছ 1টো গৈ পেলাই cos ৰ লগত মাল্টিপ্লাই হ'ব cos a হোল স্কুৱেৰ আছে, হোল স্কুৱেৰ দি দিলোঁ। এতিয়া এই হোল স্কুৱাৰটো আমি পাৰ্চিয়েলি পাতি দিম। ওপৰৰ যিটো ফ্ৰেকশ্যন আছে নিউমাৰেটৰ, সেই নিউমাৰেটৰটো আমি এজ ইট ইজ ৰাখি পেলাই cos a - sin a ডিভাইডেড বাই cos a এইটো ৰাখি দি পেলাই ইয়াত মাল্টিপ্লাই দি দিলোঁ। মাল্টিপ্লাই দি দিয়াৰ লগে লগে এই ফ্ৰেকশ্যনটো আমাৰ উল্টি যাব, উল্টি যোৱাৰ পিছত উল্টি গ'লে ওপৰত আহি যাব এই sin a টো ওপৰলৈ গুচি যাব sin a, আৰু ইয়াত যিটো sin a - cos a এইটো আহি যাব তললৈ sin a - cos a হোল স্কুৱেৰ হৈছিলে, আমি দুইটাতে পাৰ্চিয়েলি স্কুৱাৰটো দি দিলোঁ। দি দিয়াৰ পিছত এতিয়া sin a - cos a আৰু cos a - sin a এইটো আমি কেঞ্চেল কৰি দিব পাৰোঁ। এই দুটা কেঞ্চেল কৰাৰ কাৰণ হৈছে যদিও ইয়াত মিলা নাই cos a - sin a আছে আৰু sin a - cos a আছে, এই দুটা কেঞ্চেল কৰি দিব পৰাৰ কাৰণটো হৈছে যে ওপৰত সিহঁতৰ পাৱাৰ আছে 2। আমি জানো যে যুগ্ম পাৱাৰ থাকিলে আমি মাইনাছৰ ভেলু যিমান হয় প্লাছৰ ভেলু ইমানেই হয়, আৰু সেইকাৰণে আমি এই দুটা কেঞ্চেল কৰি দিব পাৰিছোঁ। তো আমাৰ হাতত থাকি গ'ল, ওপৰত থাকিল sin স্কুৱেৰ a আৰু তলত থাকি গ'ল cos স্কুৱেৰ a, আৰু sin স্কুৱেৰ a বাই cos স্কুৱেৰ a মানে হৈছে tan স্কুৱেৰ a। এইটো আছিলে আমাৰ ৰাইট হেণ্ড ছাইডৰ পৰা পোৱা আনচাৰটো। আমি লেফ্ট হেণ্ড ছাইডৰ পৰা পাইছোঁ tan a, আৰু ৰাইট হেণ্ড ছাইডৰ পৰা পাইছোঁ tan স্কুৱেৰ a।